নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জবলাৰ। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ আণ্ডাৰত মুকলি হোৱা JNRC মেৰিটছ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 17টা ভেকেঞ্চি লৈ আনিছোঁ। এইকেইটা আপোনালোকৰ গুৱাহাটীৰ পৰা ভেকেঞ্চিখিনি আহিছে, কেনেদৰে আবেদন কৰিব পাৰিব, লগতে কি কৰিব পাৰিব, সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো অলপ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি যাতে সকলো বন্ধু বান্ধৱীয়ে আজিৰ জবৰ আপডেটসমূহ পাই থাকে। JNRC মেৰিটছ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা ভেকেঞ্চিসমূহ হৈছে 14/4/2024 এপ্ৰিল মাহৰ 14 তাৰিখলৈকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। JNRC মেৰিটছ প্ৰাইভেট লিমিটেড has released the notification 17টা চেল এছ'চিয়েট ব্ৰাঞ্চ মেনেজাৰ ডেলিভাৰী বয়ৰ কাৰণে ভেকেঞ্চি আছে। চেলছ এছ'চিয়েটৰ কাৰণে 5টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে SSLC, মেট্ৰিক পাছ নাইবা HS। যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব। গ্ৰেজুৱেশ্যন যদি পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। ড্ৰেজেবল দিছে এক্সপ্ৰেছন ৰিটেইল ষ্ট'ৰ প্ৰিফাৰ কৰা হ'ব। জব ডেছক্ৰিপশ্যন দেখিব পাৰিছে, মেইনটেইনিং গুড ৰিলেশ্যনশ্বিপ উইথ কাষ্টমাৰ, মটিভ এণ্ড কনফাৰেঞ্চ কাষ্টমাৰ টু বাই প্ৰডাক্ট। এনেকুৱা ধৰণৰ আপোনালোকৰ যদি আছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। এজ লিমিট আছে 30 বছৰ মেক্সিমাম, তেতিয়ালৈকে আবেদনসমূহ কৰিব পাৰিব। ডেলিভাৰী বয়ৰ কাৰণে আছে 10টা। এডুকেশ্যন কোৱালিফিকেশ্যন আছে SSLC, যদি মেট্ৰিক পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। HS যদি হায়াৰ ছেকেণ্ডেৰী পাছ তেতিয়াও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে এনি গ্ৰেজুৱেট দি আছে, যিকোনো BA, BSc, BCom পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। ভেলিড 2 হুইলাৰ ড্ৰাইভিং লাইচেঞ্চ এখন আপোনালোকক লাগিব। ডেৰিজেবল আপোনালোকে দেখিব পাৰিছে স্কুটি মেণ্ডেটৰী, স্কুটি লাগিব। নলেজ অফ গুৱাহাটী ৰুটৰ বিষয়ে আপোনালোকে জানিব লাগিব। এণ্ড নেইবাৰহুড, ওচৰ চুবুৰীয়াৰ বিষয়ে আপোনালোকে জানিব লাগিব। প্ৰফেচনেলি ইউজিং গুগল মেপ এণ্ড আদাৰ নেভিগেশ্যন এপ, আপোনালোকে গুগল মেপ চলাব পৰা হ'ব লাগিব। ষ্ট্ৰং কমিউনিকেশ্যন হ'ব লাগিব। ইণ্টাৰপাৰ্চনেল স্কিল থাকিব লাগিব। এবিলিটি টু ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি, আপোনালোকে ইণ্ডিপেণ্ডেণ্টলি কাম কৰিব পৰা হ'ব লাগিব। এণ্ড পাৰ্ট অফ টিম আৰু ফিজিকেল ফিটনেছৰ ওপৰত আপোনালোকৰ জ্ঞান থাকিব লাগিব। পজিটিভ এটিটিউড এণ্ড কাষ্টমাৰ অৰিয়েণ্টেডৰ ওপৰত আপোনালোকৰ জ্ঞান থাকিব লাগিব। পিয়ৰ এক্সপিৰিয়েঞ্চ চিমিলাৰ ৰুলছ প্লাছ বাট মেণ্ডেটৰী, এইখিনি আপোনালোকে জানিব লাগিব। এজ লিমিট আছে 30 বছৰ মেক্সিমাম। ব্ৰাঞ্চ মেনেজাৰৰ কাৰণে আছে গ্ৰ'চাৰী কেটেগৰী। নম্বৰ অফ পোষ্ট আপোনালোকে 2টা আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আছে বেচেলৰ ডিগ্ৰী ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন ছাপ্লাই চেইন মেনেজাৰৰ পৰা। আৰু আদাৰ ৰিক্ৰুইটমেণ্টসমূহ দেখিব পাৰিছে। মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে পাৰ্চন প্ৰিফাৰেবলি। এণ্ড ৰিটেইল চেইন, ষ্ট্ৰং লিভাৰী স্কিল, এক্সিলেণ্ট এণ্ড আপোনালোকৰ দিছে ডিগ্ৰী এণ্ড ৱৰ্ক। আৰু এজ লিমিট আছে 40 বছৰৰ ভিতৰত। এপ্লিকেশ্যন ফিজ দি আছে নীল, আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। প্ৰবাল পাঠক @jnrcmedicshop.com, এইটো মেইলত আপোনালোকৰ যিখন ৰিজিউম হয় এখন চেণ্ড কৰি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰিবলৈ পাৰে। এইটো যিটো মেইল দেখিছে এই মেইলটোত আপোনালোকে পঠালে আবেদনসমূহ হৈ যাব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে প্ৰতি ভিডিঅ' লগ পাম।